হওক বা মাইকী মানুহে হওক, ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক বা শাহুৱেই হওক, কাম কৰোঁতে সদায় ঈশ্বৰৰ নাম লৈ কৰিবলৈ যত্ন কৰিব, তেতিয়া কাৰো প্ৰতি আক্ষেপ নাহে। কিন্তু আমাৰ বহুত মানুহে মই কৰিছোঁ বুলি ভাবে। কাৰোবাৰ ঘৰত দুগৰাকী বোৱাৰী আছে, এজনী সোনকালে উঠি কাম কৰি আছে, এজনীয়ে দেৰিলৈকে শুই আছে। কাম কৰি থকাজনী দুখনমান কৰাৰ পিছত ওচৰলৈ যাবই নোৱাৰে, টিঙিচকৈ খং উঠিব, ময়ে কৰি থাকিব লাগে, আমুকা শুই আছে, আমুকি শুই আছে। কিন্তু আমাৰ বেদে কৈছে নাই নাই, তুমি লোকক দেখুৱাবৰ কাৰণে কাম কৰিব নালাগে। কামটো কিয় কৰিব লাগে? শৰীৰটো সুস্থ কৰি ৰাখিবৰ কাৰণে। শৰীৰ শ্ৰম, আমি শাৰীৰিক পৰিশ্ৰম কৰা মানুহৰ সহজে বেমাৰে আক্ৰমণ কৰিব নোৱাৰে। যি কোমল বিচনাত ভাল ভাল আহাৰ খাই বেলি দুপৰলৈকে শুই থাকিব, তাৰ কিছুদিনৰ পিছত ডায়েবেটিছ হ'বই। আৰু ডাক্তৰৰ ওচৰলৈ গ'লে ক'ব, তোমাৰ ডায়েবেটিছে পালে, এতিয়া কি কৰিব লাগিব? বোলে ৰাতিপুৱা গধূলি কমেও 2-3 মাইল ৰাস্তা ঘাম ওলোৱাকৈ খোজকাঢ়িব লাগিব। অন্য পৰিশ্ৰম নকৰা তাকে কৰাগে আৰু। গতিকে পৰিশ্ৰমটো লোকক দেখুৱাবৰ কাৰণে নহয়, মনত ৰাখিব কথাটো। প্ৰত্যেকেই নিজে পৰিশ্ৰম কৰিব, নিজৰ শৰীৰটো সুস্থ থাকিব বুলি ভাগৱতে সিদ্ধান্ত দিছে, বেদে সিদ্ধান্ত দিছে। এই কথা তেওঁ আহ্বান জনাইছে। কেনেমতে হৈবে এট মানৱ ভাগ্যৱন্ত। যদি প্ৰভু তুমি কোৱা, তুমি কম পুণ্যৱান মানুহ হৈ ইমান ভাগ্যৱন্ত কৰ্ম কৰিবলৈ তুমি কেনেকৈ বাঞ্ছা কৰিছা, এই বুলি যদি ক'ব খোজা, আপুনি শিকায়ো তেবে তুমি কৃপাময়, যেনমতে হৈ হেন মূৰ ভাগ্যোদয়। তেতিয়াহ'লে মোক তুমি সেই নীতি শিক্ষা দিয়া, কেনেকৈ কৰ্ম কৰিলে তোমাৰ চৰণত মোৰ ভক্তি ভাৱেৰে কৰ্ম কৰিব পাৰোঁ। এই কথা আমাৰ হেৰিয়ে কৈছে, তোমাৰো চৰণে শিক্ষা ধৰৈ যিটো নৰ, সেহিটো ভকত নোহে বেদৰ কিংকৰ। যে তোমাৰো চৰণে শিক্ষা ধৰৈ যিটো নৰ, তোমাৰ চৰণত যি শিক্ষা ধৰিব, সেহিটো ভকত নোহে বেদৰ কিংকৰ। সেইটো ভকতেই নহয়, বেদৰ কিংকৰ, নীতিৰ তেওঁ দাস, নীতিৰ দাস হৈ যাব লাগিব। আমি নিয়ম নীতি মানি কাম কৰিব লাগিব, সদাচাৰ মানি চলিব, কায়ৰ সদাচাৰ। এই দেহটো আমাক কিয় দিছে ভগৱানে? পৰোপকাৰায় ইদম শৰীৰম। ভগৱানে কৈছে তোমাক জীৱশ্ৰেষ্ঠ মানুহ কৰি জন্ম দিছোঁ, এইটো শৰীৰৰ দ্বাৰা কাৰোবাক উপকাৰ কৰিবা, কাকো হিংসা নকৰিবা। উপকাৰ কৰিলে পৰোপকাৰায় পুণ্যম। আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে, জন্মৰ পৰা মৃত্যুলৈকে কাৰোবাক যাতে উপকাৰ কৰে, অপকাৰ নকৰিব। উপকাৰ কৰিলে পুণ্য হ'ব, পুণ্য হ'লে আপুনি জীৱনত সুখ আৰু ভোগ কৰিব পাৰিব, আৰু জীৱনটো উন্নতিৰ পথত আগবাঢ়ি যাব। পাপায় পৰপীড়নম। কাৰোবাক দুখ কষ্ট দিব, পাপ হ'ব। পাপ হ'লে আয়ুস কমি যাব, পৰমায়ুস কমি যাব, দুখ কষ্ট আহিব, আৰু আপুনি অধোগতি যাব। আমাক মানুহৰ জন্ম দিছে মিলা প্ৰীতি মৰম চেনেহৰ মাজত থাকিবৰ কাৰণে। আপুনি মানুহৰ জন্ম পায় যদি শাহু বোৱাৰীৰ মাজত কাজিয়া কৰি থাকে, ককাই ভাইৰ মাজত কাজিয়া কৰি থাকে, স্বামী স্ত্ৰীৰ মাজত কাজিয়া কৰি থাকে, ওচৰ চুবুৰীয়াৰ লগত যদি কাজিয়া কৰি থাকে, ভগৱন্তৰ ওপৰৰ পৰা চাই হাঁহি থাকে। তোমালোকক মানুহৰ জন্ম দিছিলোঁ মিলা প্ৰীতি মৰম চেনেহৰ দৰে থাকিবৰ কাৰণে, তোমালোকে জ্ঞাতি হিংসুক কুকুৰৰ দৰে কাজিয়া কৰি আছা। এইবাৰ একেবাৰে জেগাত দি দিম, যিমান কৰা কৰি থাকিবা। আপোনালোকৰ শাহু বোৱাৰীয়ে কাজিয়া কৰিব পাৰিব, কিন্তু 2জনী কুকুৰৰ জন্ম ল'ব লাগিব, মনত ৰাখিব দেই। কাৰোবাৰ যদি কাজিয়া কৰা স্বভাৱ আছে, এৰিব আজি ইয়াতে। কৰিব পাৰিব, কিন্তু 2জনী কুকুৰৰ জন্ম ল'ব লাগিব। না ভুক্তং ক্ষতে কৰ্ম কল্প কৌত্ৰিশৰ্তে অপি অবৈষমেব ভুক্তৈবম কীট কৰ্ম শুভাশুভম। সীমা একেটাই, এজনে কুঁহিয়াৰ ৰুইছে, এজনে তিতা কেৰেলা ৰুইছে। কুঁহিয়াৰ ৰোৱাজনে কুঁহিয়াৰ ৰস খোৱা দেখি তিতা কেৰেলা ৰোৱাজনে যদি ভগৱানক কয় মুকুত কুঁহিয়াৰ ৰস এগিলাচ খোৱাওক, পাৰিব নেকি? তুমি ৰুওঁতেই তিতা কেৰেলা ৰুইছা, তিতাই খাব লাগিব, কুঁহিয়াৰ ৰস খাবলৈ নাপাবা। আপুনি জীয়াই থাকোঁতে পৰক দুখ দিছে, আঘাত দিছে, অন্যায় কৰিছে, ঠগিছে, আপোনাৰ পাপেই হ'ব। পাপ হোৱা মানুহজনে কেতিয়াও জীৱনত বিচৰা সুখ পাব নোৱাৰিব। এই তথ্য আমাক ভাগৱতে দি আছে। গতিকে মানুহৰ জন্ম পাই পাৰিলে কাৰোবাক উপকাৰ কৰিব, কাকো হিংসা নকৰিব। এই শৰীৰটো পৰৰ উপকাৰত লগাবৰ কাৰণে দিছে, এই কথা আমি জানিব লাগিব। গতিকে তুমি সেই পৰম গুৰু হৃদীশ্বৰ মোৰ, হুয়ুক সদয় তৰু সংসাৰ দুঘু। আমাৰ সকলোৰে হৃদয়তে ভগৱন্ত আছে দেই। আপুনি বাহিৰত বিচাৰি নাযাব, বাহিৰত বিচাৰি যোৱাজনক কৰ্মমাৰ্গী বুলি কৈছে।
কৰ্মত বিশ্বাসৰ যাৰ হিয়াত থাকন্ত হৰি অতিশয় দূৰহুন্ত তাৰ দূৰতো বিদূৰহুন্ত তাৰ আমাৰ প্ৰত্যেকৰে হৃদয়তে ভগৱন্ত আছে মনৰ ভাৱনা পূৰণ কৰিবৰ কাৰণে আপুনি যদি হৃদয় ভগৱন্তক বিচাৰি বাহিৰত যাগ যজ্ঞ পূজা পাতল কৰি বিচাৰি ফুৰে আপোনাৰ হৃদয় কৃষ্ণ বহুত দূৰলৈ আঁতৰি যাব যিটো কথা দ্ৰৌপদীৰ ক্ষেত্ৰত দেখুৱাই থৈ গৈছে দ্ৰৌপদীক যেতিয়া ৰাজসভাত ৰজস্বলা অৱস্থাত দুঃশাসনে বস্ত্ৰহৰণ কৰিছিল দ্ৰৌপদীয়ে প্ৰথমতে নিজৰ শক্তি প্ৰয়োগ কৰিছিল কেনেকৈ দুঃশাসনৰ হাতৰ পৰা মই লজ্জানত অৱস্থাটোক বচাব পাৰোঁ অৱশেষত যেতিয়া তেওঁ উপায়ন্তৰ হৈ গ'ল তেতিয়া তেওঁ ভগৱানলৈ মনত পৰিল কিন্তু মাতুতে গণ্ডগোল লগাই দিলে কি বুলি ক'লে হে যদুপতি হে দ্বাৰকাপতি হে মথুৰাপতি তুমি সোনকালে আহা মোক দুঃশাসনে লজ্জানত কৰিব মোক ৰক্ষা কৰাহি হে যদুপতি হে দ্বাৰকাপতি হে মথুৰাপতি চিঞৰি আছে নাই অহা নাই অৱশেষত তেওঁ মনলৈ ধাৰণা হ'ল তেওঁতো মোৰ হৃদয়তে আছে হে হৃদয়ানন্দ তুমি ৰক্ষা নকৰিলে উপায় নাই ভমককৈ ওলাই গ'ল তেতিয়া দ্ৰৌপদীয়ে দাবী কৰিছে তোমাক ইমান চিঞৰি আছোঁ তুমি অহা নাই তোমাৰ গাতে দুখ তুমি যদুপতি বুলি কৈছা মই যদুগণৰ ওচৰ পাইছোগৈ তোমাৰ কথা মানি দ্বাৰকাপতি বুলি কৈছা মই দ্বাৰকালৈ দৌৰিছোঁ মথুৰাপতি বুলি কৈছা মথুৰালৈ দৌৰিছোঁ তুমি যদি হৃদয়তে মই আছোঁ বুলি যদি মোক আগতেই জনালাহেঁতেন মইতো তোমাকতো বহু আগতেই উপকাৰ কৰিব পাৰিলোহেঁতেন গতিকে আমাৰ ভাৱবিলাক সেই ধৰণৰ আমাৰ হৃদয়তে ভগৱন্ত আছে ভাৱনা পূৰণ কৰিবৰ কাৰণে যাদৃশী ভাৱনা জয়িছ সিদ্ধি ভৱতি তাদৃশী আমাৰ নৱদম্পতিবিলাকে ভবামতে পাব দেই ল'ৰা লাগিলে ল'ৰা দিব ছোৱালী লাগিলে ছোৱালী দিব কিন্তু আপুনি ভাগৱতৰ দৰ্শন মতে ভাবিবলৈ শিকিব লাগিব আমাৰ 24 ঘণ্টাক 8টা পহৰত ভাগ কৰিছে দাৰ্শনিক পণ্ডিতে মহাপুৰুষে এটা পহৰত 3 ঘণ্টাকৈ আছে 8টা পহৰত 3 8 24 ঘণ্টা সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ 4 পহৰ সূৰ্যাস্তৰ পৰা আকৌ সূৰ্য উদয় হ'লে 4 পহৰ আমাৰ সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ এই দিবা সময়ত কোনো দম্পতি সৃষ্টিৰ কাৰ্যত আগ নাবাঢ়ে বা বাঢ়িব নালাগে দিবা সময়ত বাঢ়িব নালাগে কেতিয়া বাঢ়িব লাগে সূৰ্য অস্তৰ পৰা সূৰ্য উদয় হোৱা এই 4টা পহৰত তাৰে 2টা পহৰ বাদ দি ল'বলৈ আমাৰ নৱদম্পতিবিলাকে জানিব লাগিব বিজ্ঞানে 2টা পহৰ বাদ দিব কৈছে কিয় আমি খোৱা আহাৰটো ব্ৰহ্মলৈ ৰূপান্তৰ হ'বৰ কাৰণে কমেও 6 ঘণ্টা সময় লাগে আমি খোৱা আহাৰটো প্ৰথমতে ৰসৰ পৰা তেজৰ পৰা মাংসৰ পৰা মেদৰ পৰা হাড়ৰ পৰা মজ্জাৰ পৰা শুক্ৰৰ পৰা আমাৰ সতি সন্তান জন্ম হয় গতিকে 2টা পহৰ অৰ্থাৎ 6 ঘণ্টা বাদ দি তৃতীয় আৰু চতুৰ্থ পহৰত আমাৰ নৱদম্পতিসকলে সৃষ্টিৰ কাৰ্যত আগবাঢ়িব লাগিব কেনেকৈ আগবাঢ়িব লাগিব পুৰুষ প্ৰকৃতি হবা একমতি তেহে সিজিব হৰিত ভকতি স্বামী স্ত্ৰী দুইজনেই জানিব লাগিব নিয়মটো আৰু আপোনালোকক কি লাগে আপোনালোকে আগতেই দুইজনে পৰিকল্পনা কৰি ল'ৰা লাগে নে ছোৱালী লাগে দুইজনে কেনেকুৱা ল'ৰা লাগে কেনেকুৱা ছোৱালী লাগে দুইজনে পৰিকল্পনা কৰি যথা সময়ত আপোনালোক দুইজনে নিবেদন কৰিব লাগিব তেতিয়া যাদৃশী ভাৱনা জয়িছ সিদ্ধি ভৱতি তাদৃশী যদি কাৰোবাৰ দম্পতিৰ স্বামীয়ে জানে ভাৰ্যাই নামানে কাৰোবাৰ ভাৰ্যাই জানে স্বামীয়ে নামানে তেতিয়াহ'লে আমাৰ দম্পতিৰ মাজলৈ অৱস্থাটো কেনেকুৱা হ'ব কাশ্যপ ঋষিৰ দৰে হ'ব কাশ্যপ ঋষিৰ দুগৰাকী ভাৰ্যা দিতি আৰু অদিতিয়ে স্বামীৰ লগত মন মিলাই সময়মতে সৃষ্টি কাৰ্যত আগবাঢ়িছিল কাৰণে আটাইবিলাক দেৱতা সন্তান জন্ম হ'ল দিতি হিংসাগুৰিয়া সতিনীৰ পুত্ৰ হোৱা দেখি তেওঁ হিয়া ঢাকুৰিছে অসময়ত গৈ উপাসনা স্থানত স্বামীক পুত্ৰদান বিচাৰিছে যাৰ কাৰণে ঋষি যিহেতু দূৰদৰ্শী এজন ব্ৰহ্ম ঋষি তেওঁ কৈছে ভাৰ্যা এইটো সময় পুত্ৰদানৰ সময় নহয় তুমি ধৈৰ্য ধৰা নামানে উপায় নাই উপায়হীন হৈ ভাৰ্যাক সন্তুষ্টি দিবৰ কাৰণে পুত্ৰদান দিলে কিন্তু ফলত কি পালে হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু অসুৰ জন্ম হৈ গ'ল মনত ৰাখিব আমাৰো যদি স্বামী স্ত্ৰীৰ মাজত তেনেকুৱা বৈষম্যতা থাকে আপোনালোকেও তেনেকুৱা সন্তানৰে পিতৃ মাতৃ হ'ব লাগিব
গতিকে স্বামী স্ত্ৰী দুইজনে ভাগৱত দৰ্শনৰ মতে যাতে আমি আগবাঢ়িব পাৰোঁ তাৰ কাৰণে আমি এই নৈতিক শিক্ষাবিলাক আহৰণ কৰিব লাগিব। এই কথা এইখিনিলৈকে আমাক ক'লে। এহি বুলি কৃষ্ণৰ চৰণে থৈয়া মাথ পৰম কৰোণা কৰি কান্দৈ দৈত্যনাথ। আমাৰ বলিয়ে কান্দিবলৈ লাগিছে, ভক্তিৰ কান্দোন, ভক্তিত কান্দি গৈছে, গদ হৈছে দেই। আপোনালোকৰ যদি প্ৰাৰ্থনা কৰোঁতে কেনেবাকৈ চকুৰ পানী ওলাইছে, ঈশ্বৰৰ কথা কওঁতে আৰু শুনোতে যদি চকুৰ পানী ওলাইছে, হৰি হৰি উচ্চাৰণতে যাৰ নয়নৰ হন্তে ঝৰৈ নীৰ শৰীৰ পুলক ভৈলা সংসাৰৰ পাৰ মৰিবে ন লাগে তাৰ অজীৱন্ততে পাইলে ক কৃষ্ণ ক। সেই স্তৰটোলৈ আপুনি নিজক আগুৱাই নিব লাগে। প্ৰাৰ্থনা কৰোঁতে ঈশ্বৰৰ নাম লওঁতে যাতে কেতিয়াবা আনন্দৰ অৰ্থলৈ, কেতিয়াবা সুখৰ অৰ্থলৈ যদি ওলাই যায়, শৰীৰ যদি ৰোমাঞ্চ হৈ যায়, মাত যদি গদগদ হৈ যায়, আপুনি জীৱন্ত মুক্ত। সেই স্তৰটোলৈ আমি ভকতিৰ মাজেদি আগুৱাই নিবৰ কাৰণে নিজৰ লগতে পৰিয়াল আৰু সমাজৰ সকলোকে যাতে আমি এই আদৰ্শৰে আগুৱাই নিব পাৰোঁ। তেতিয়া আমাৰ মাজত কোনো হিংসা খিয়াল ভাৱ নাথাকিব। কাৰণ কাক আপুনি হিংসা কৰিব? চবতে ময়ে আছোঁ বুলি কৈছে, চবতে ময়ে আছোঁ। এই তথ্য আমাক দিছে। ইয়াৰ পিছত কি কৈছে আমি শুনিম। দ্বাৰা আমাক কি শিক্ষা দিব বিচাৰিছে আমি পদবন্ধে আলোচনা কৰিম। ধাৰাসাৰে পৰে নয় নৰনীৰ ঝৰি লোটকে তিয়াইলা মাধৱৰ দুই ভৰি। এতিয়া বলি ৰজাই ভগৱন্তৰ চৰণত এইখিনি কথা নিবেদন কৰিবলৈ গৈ চকুৰ পানীৰে ভৰি তিয়াই দিছে। লোটকে তিয়াইলা মাধৱৰ দুই ভৰি। এয়া হৈছে ভক্তিৰ, প্ৰেম ভক্তিৰ নিদৰ্শন। দৈত্যেন্দ্ৰ দেখি প্ৰেম ভাৱ আতিশয় স্নেহে ৰাম মাধৱৰ দ্ৰবিল হৃদয়। যে বলি ৰজাৰ কৃষ্ণৰ ভক্তি দেখি বলৰাম আৰু কৃষ্ণ অভিভূত হৈছে। তেওঁলোকৰো ভক্তৰ স্নেহত চকুৰ পানী ববলৈ ধৰিছে, হৃদয় দ্ৰৱিত হৈ গৈছে। পৰৈ জল কমল নেত্ৰৰ সৰসৰি কৰিলন্ত আশ্বাস বলিক তুলি ধৰি। ভগৱন্ত ভকত বৎসল, ভকতৰ দুখ সহ্য কৰিব নোৱাৰে। মনত ৰাখিব কথাটো। ভকতক কেতিয়াও বিপদত পৰিবলৈ নিদিয়ে। এয়াই হৈছে ভকতৰ মহিমা। গতিকে আপুনি ভকত হ'বলৈ যত্ন কৰক আৰু তাৰ কাৰণে কষ্ট বিশেষ কৰিব নালাগে। কলিযুগত ভগৱন্তৰ নাম ল'বলৈ, ক'বলৈ, গাবলৈ আপুনি যত্ন কৰক। হৰি নাম ঘোষি কলিযুগত নিশ্চয়ে হৈবে ক লোকভকত। আপোনাৰ কলি যাৰ মুখতে ঈশ্বৰৰ নাম থাকে, ডেকা ল'ৰা হওক, গাভৰু ছোৱালী হওক, মাইকী মানুহ হওক, মতা মানুহ হওক, ভকত। যাৰ মুখত ঈশ্বৰৰ নাম তেওঁ ভকত। গতিকে সেইজন ভগৱন্তৰ সদায় প্ৰিয়। এই কথা আমাক ভাগৱতে কৈছে। আৰু তাৰপিছতে মহাপুৰুষ গুৰুজনাই আমাক সঞ্জীৱনী স্বৰূপ উপদেশ বাণীৰে আমাক চৈতন্য কৰিব বিচাৰিছে, আমাক সৎ পথে আগুৱাই নিয়াৰ প্ৰয়াস কৰিছে আৰু আহ্বান জনাইছে। কি বুলি? শুনা সামাজিক পদ মহাভাগৱত ধনজন জীৱন সমস্তে অশ্বাশ্বত। হে সমাজৰ লোকসকল, তোমালোকে ভাগৱত শুনিবলৈ যত্ন কৰা। তুমি দেখা, বাহ্যিকত দেখা এই পুত্ৰৰ দ্বাৰা ধনজন চব অশাশ্বত। আজি আছে কালিলৈ নাই। আজি আছে কালিলৈ নাইকিয়া মোহতে পৰি আমি সদায় থকাটো যাতে পাহৰিব লগা নহয়। আমি লগত নিব নোৱাৰা বস্তুৰ মোহত বা স্বজনৰ মোহত পৰি নিব পৰা ধনৰ পৰা যাতে বঞ্চিত হ'ব লগা নহয়।
আমি যিমানবিলাক ধন ধান পকা ঘৰ দুৱাৰ মাটি সম্পত্তি ঘটিছোঁ এইবোৰ আমি লগত নিব নোৱাৰোঁ। একেশ্বৰে আহিলা যাই বাহা একেশ্বৰ, লগত সহায় কোনো নহৈব অপৰ, এইবিলাক আমাৰ লগত নাযায়। আমি আজি লগত যোৱা ধন ঘটিছোঁ, পৰকালৰ ধন মাধৱৰ নাম, তাকল লোৱা গলে বান্ধি, ঐত এটিক্ষণে এৰা আলজাল পাছে মৰি বাহা কান্দি। এই তিনিদিনীয়া কাৰ্যসূচীয়ে ইয়াত ভাগৱত চৰ্চা সত্ত্বেও যদি আমি ইয়ালৈকে আহি অকণমান ঈশ্বৰৰ কথা নুশুনো, আমি পৰকালৰ ধনৰ অভাৱত আমি কান্দিব লাগিব। আপোনালোকৰ আজি এই বগীদল ভকত গাঁৱত বাস কৰি থকা বহু গৃহস্থীয়ে কান্দি আছে ভাগৱতৰ মতে। কিয় কান্দিছে? অৰ্থনীতিয়ে কৈছে অভাৱ অসীম, নিৰ্দিষ্ট নিৰ্দিষ্ট অভাৱবিলাক সীমিত। মুখ্যতম অভাৱ তিনিটা: অন্ন বস্ত্ৰ সংস্থাপন। গতিকে এই তিনিটা অভাৱ পূৰণ কৰিব নোৱাৰি আজি বহুতে কান্দি আছে। এমুঠি অন্ন দুবেলা দুমুঠি নিজে খাব নোৱাৰাৰ কাৰণে, ল'ৰা ছোৱালীক খুৱাব নোৱাৰাৰ কাৰণে, কাষৰ মানুহঘৰে ধুনীয়াকৈ খোৱা দেখি পিন্ধা দেখি কোনোবা কান্দি আছে। কোনোবাই থকা ঘৰখনত প্ৰয়োজনীয় অভাৱবিলাক মুক্ত কৰিব নোৱাৰি ওচৰৰ মানুহঘৰে সকলো অভাৱ মুক্ত কৰা দেখি কান্দি আছে, ইত্যাদি ইত্যাদি। এইবিলাক ক'ৰ পৰা আহিলে? প্ৰাৰব্ধৰ পৰা আহিলে, পূৰ্বজন্মৰ পৰা আহি আছে। যে পূৰ্বজন্মৰ যিবিলাক জীৱই এই জন্মত চলিবৰ কাৰণে প্ৰয়োজনীয় ধন লৈ অহা নাই, তেওঁলোকে কান্দি আছে। আৰু এই জন্মত যিসকলে পৰকালৰ কাৰণে ধন ঘটা নাই, তেওঁলোকেও কান্দিব লাগিব। এয়াই হৈছে জীৱৰ গতি। জীৱৰ গতি, জীৱৰ মৃত্যু নাই, জীৱৰ গতি আছে আৰু সংস্কাৰ আছে। আমি ভাগৱত শুনি যদি সংস্কাৰ হ'ব পাৰোঁ, আমাৰ জীৱই জীয়াই থাকোঁতে শান্তি পাব, মৰিলে সৎগতি পাব। আৰু জীয়াই থাকোঁতে যদি আমি ভাগৱত নুশুনো, বেদৰ কথা নাজানো, জীয়াই থাকোঁতে অশান্তি পাম, মৰিলে অধোগতি যাম। এয়াই হৈছে জীৱৰ চক্ৰ। গতিকে জীৱৰ মৃত্যু নাই, জীৱৰ মানে গতি আৰু সংস্কাৰ আছে। গতিকে ভাগৱতে আমাক কি কৰিব? সংস্কাৰ কৰিব, শুদ্ধ পথ দেখুৱাব। নকৰিও আয়ু ব্যৰ্থ বিষয়ৰ ভুলে, চিন্তামণি বেচা যায় যেন কাছমূলে। অৰ্থাৎ আমাৰ জীৱনটো চিন্তামণি বুলি কৈছে। বহুত সাধনাৰ ফলত শতকোটি জন্মান্তৰে হুৱে মহাভাগ, নৰশৰীৰ অক জীৱে তেবে পাৱে লাগ, তাত যেবে মূৰদায়া ভৈল জাক প্ৰতি, সেহিহে কৰিব পাৰে আমাতো ভকতি। আপোনালোকৰ বগীদল ভকত গাঁৱত ঈশ্বৰৰ কৃপা পৰিছে কাৰণেহে তিনিদিনীয়া কাৰ্যসূচীৰে ভগৱন্তৰ কথা শ্ৰৱণ কীৰ্তন কৰাৰ পৰিৱেশ সৃষ্টি কৰিব পাৰিছে। যিবিলাক গাঁৱত তেওঁৰ কৃপা পৰা নাই, ধন ধান ঐশ্বৰ্য সম্পত্তি থাকিলেও এনেধৰণৰ মানে সৎ কাম কৰিব নোৱাৰে। গতিকে শতকোটি জন্মান্তৰে হুৱে মহাভাগ, নৰশৰীৰ অক জীৱে তেবে পাৱে লাগ, তাত যেবে মূৰদায়া ভৈল জাক প্ৰতি, সেহিহে কৰিব পাৰে আমাতো ভকতি। ঈশ্বৰৰ কথা যিকোনো মানুহে শুনিব নোৱাৰে, ঈশ্বৰৰ কৃপা লাগিব বুলি কৈছে। গতিকে নমো নমো কৃষ্ণ হেৰা পৰম বান্ধৱ, মূৰ গতি দাতা তজু চৰণ পল্লৱ। গতিকে আমাক ভগৱানেহে সুখ আৰু সম্পদৰ অধিকাৰী কৰিব। তাৰ কাৰণে আমি তেওঁক সদায় নমস্কাৰ কৰিব লাগিব, পুৱা গধূলি দেই। আমাৰ ভগৱন্তৰ সৃষ্টি চাৰিমুঠি জীৱৰ ভিতৰত আমাক যে শ্ৰেষ্ঠ জীৱ কৰিলে, আমাৰ প্ৰয়োজনীয় কৰ্ম মাধৱদেৱে ঘোষাত লিখিছে, হৰি গুণনাম শ্ৰৱণ কীৰ্তন ভজিও হৰিচৰণ, মনুষ্য হুই বাৰ, এহি মানে মাত্ৰ জানা নিজ প্ৰয়োজন। আমি যে মানুহ নামৰ এটা শ্ৰেষ্ঠ জীৱ পালোঁ, আমাৰ প্ৰয়োজনীয় কৰ্মটো হৈছে পুৱা গধূলি আমি তেওঁক সেৱা ভক্তি কৰিব লাগিব, উপাসনা কৰিব লাগিব। তেওঁ আমাৰ পিতৃ, তেওঁক আমি শ্ৰদ্ধা কৰিব লাগিব। পিতৃ যদি সন্তুষ্ট হয়, আমাৰ অভাৱ অভিযোগ হ'ব নোৱাৰে। সেইকাৰণে আমাৰ প্ৰত্যেক ঘৰ মানুহতে গুৰু গৃহ থাকিব লাগে। মনত ৰাখিব দেই,
ইয়াত সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজ বুলি কথা নাই মানুহ নামৰ উপাধি পালেই আমি ঈশ্বৰক উপাসনা কৰিব লাগিব তেতিয়াহে আমাৰ মানুহৰ জন্ম ধৰা সাৰ্থকতা হ'ব আমি যদি মানুহৰ জন্ম পাই পুৱা গধূলি যদি ধূপ ধূনা জ্বলাই তেওঁক উপাসনা কৰাৰ পৰিৱেশ এটা আমাৰ নাই আমি কেতিয়াও ঈশ্বৰৰ প্ৰিয় হ'ব নোৱাৰিম মই ভবা নাই আপোনালোকৰ বগীদল গাঁৱৰ ভকত গাঁৱত কাৰোবাৰ ঘৰত গুৰুগিৰি নাই বুলি মই ভবা নাই কিবা কাৰণত যদি আজি তাৰিখলৈকে আপোনালোকৰ তেনেকুৱা পৰিৱেশ কাৰোবাৰ হোৱা নাই অহা কালিৰ পৰা আপোনালোকে গৃহৰ ভিতৰতে অকণমান আছুতীয়াকৈ আঁৰবেৰ দি হ'লেও ঠগা এখনত গুণমালা কীৰ্তন বা ঘোষা এখন থৈ হ'লেও পুৱা গধূলি ল'ৰা ছোৱালীকেইটাক লৈ যাতে ধূপ ধূনা জ্বলাই ঈশ্বৰৰ উপাসনা কৰিব পাৰে তাৰ কাৰণে আপোনালোকে যত্ন কৰিব লাগিব আৰু উপাসনা কৰোঁতে আপুনি প্ৰভুক ক'ব শইকীয়া বাপৰ দৰে বৰুৱা বাপৰ দৰে বৰা বাপৰ দৰে হাজৰিকা বাপৰ দৰে চুতীয়া বাপৰ দৰে মোৰো গুৰুগৃহ অকণমান বনোৱাৰ হেঁপাহ আছে প্ৰভু মই এইকেইটা অভাৱৰ কাৰণে পৰা নাই কৃপা কৰি মোৰ মনৰ বাঞ্ছা পূৰণ কৰিব এই বুলি মই বেছি সময় দিয়া নাই আপোনালোকক এমাহ সময় দিছোঁ এমাহ সময় কোনোবা যদি আজি তাৰিখলৈকে অকণমান গুৰুগৃহ নিৰ্মাণৰ পৰা বঞ্চিত হৈ আছে ভগৱানক এমাহ আপুনি প্ৰাৰ্থনা জনাওক লগে লগে আপোনাক ভগৱন্তই মনৰ বাঞ্ছা পূৰণ কৰিব যা দিছি ভাৱনা জয়িছ সিদ্ধি ভৱতী তাত আপুনি কিন্তু তেওঁক জনাবলৈ নাপাহৰিব তেতিয়াহে আপোনাৰ জীৱন ধৰাৰ সাৰ্থকতা হ'ব আপুনি পিতৃ মাতৃ হৈ ল'ৰা ছোৱালী জন্ম দিছে কিন্তু ভক্তি জ্ঞান দিয়া নাই নৈতিক শিক্ষা দিয়া নাই তেতিয়াহ'লে আমি পিতৃ মাতৃৰ উপাধিৰ যোগ্যতা নাই বুলি পঞ্চম স্কন্ধ ভাগৱতত ঋষভ প্ৰভুৱে কৈছে মাক বাপেকৰ উপাধি লৈ যদি ল'ৰা ছোৱালীক আপুনি নীতি শিক্ষা দিয়া নাই ঈশ্বৰৰ ভক্তি জ্ঞান দিয়া নাই আপুনি পিতৃ মাতৃৰ উপাধিৰ যোগ্যতা নাই আপুনি ল'ৰা ছোৱালী জন্ম দি ল'ৰাটোক যদি বয়সত যদি সংসাৰখন পাতি দিয়া নাই ছোৱালীজনীক যদি নিৰ্দিষ্ট বয়সত এজন উপযুক্ত পাত্ৰত যদি গতাই দিয়াৰ বিষয়ে চিন্তা কৰা নাই তেতিয়াহ'লে আপুনি অভিশপ্ত হৈ যাব আপুনি সেই জীৱৰ অভিশাপৰ গৰাকী হ'ব গতিকে আমি বেদৰ দৰ্শন মতে আমাৰ যিখিনি কৰ্তব্য দায়িত্ব সেইখিনি আমি কৰি যাব লাগিব গতিকে আমি জন্ম দিয়া ল'ৰা ছোৱালীকেইটাই যাবে উদ্ধাৰ হ'ব পাৰে কাৰণ মানুহৰ জন্ম পালেহে ঈশ্বৰক ভজিব পাৰিব আৰু ঈশ্বৰক ভজিলেহে জীৱই সদগতি পাব সেইকাৰণে সকলো জীৱই মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে বুলি বেদে সিদ্ধান্ত দিছে কি বুলি পৰোপকাৰায় ফলন্তি বৃক্ষ গছবিলাকে ফল দি আছে নিজে নাখায় আনক খুৱাই আছে আনক উপকাৰ কৰি আছে কি লাগে মানুহৰ জন্ম লাগে পৰোপকাৰায় দুগ্ধন্তি গাব গাইবিলাকে গাখীৰ দি আছে নিজে নাখায় আনক খুৱাই আছে কি লাগে মানুহৰ জন্ম লাগে পৰোপকাৰায় বহন্তি নদ্যা নদীবিলাক অহৰহ বৈ আছে পৰোপকাৰ সাধন কৰি কি লাগে মানুহৰ জন্ম লাগে প্ৰকৃতি জগতৰ সকলো জীৱই মানুহৰ জন্ম পাবৰ কাৰণে যত্ন কৰি আছে প্ৰকৃতি জগতৰ দূৰৰ কথা স্বৰ্গৰ দেৱতাসকলেও ব্ৰহ্মাকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতাই এই ধৰাধামত মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰি আছে কিয় স্বৰ্গ ভোগবাদহে বস্তুবাদহে ভক্তিবাদ নাই ভক্তিবাদ কেৱল এই মানুহৰ জন্মৰ বাদে আনে কৰিব নোৱাৰে সেইকাৰণে দেৱতাসকলেও এই ধৰাধামত মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰিছে বুলি বেদে সিদ্ধান্ত দিছে অতো হি দেৱ ইচ্ছন্তি জন্ম ভাৰত ভূতলে এই ভাৰত ভূমিত এই পৃথিৱীত যদি মানুহৰ জন্ম পায় আজিৰ দৰে একেলগে বহি সংগবদ্ধভাৱে ঈশ্বৰৰ কথা ক'ব পাৰে গাব পাৰে শুনিব পাৰে অন্য জীৱই নোৱাৰে এনেকুৱা অনুষ্ঠান যদি আপোনালোকৰ গাঁৱত সঘনে হৈ থাকে আপোনালোকৰ ইজনৰ প্ৰতি সিজনৰ প্ৰেম ভাৱটো বাঢ়ি যাব বুলি কৈছে
আৰু ইজনে সিজনক ভাল পাবলৈ শিকাটোৱেই ধৰ্ম বুলি কৈছে।